ক্লাস 6 কৰি চাওঁ আহা 5.8 কুৱেশ্যন নম্বৰ 1 ফৰেৰে বিভাজ্য চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা কি কুৱেশ্যন নম্বৰ 1 সমাধানটো ফৰেৰে বিভাজ্য চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো 996 হ'ব ফৰেৰে বিভাজ্য চাৰিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো 100 হ'ব কুৱেশ্যন নম্বৰ 2 তলৰ উক্তিবোৰ লোৱা এ দুটা অংকীয়া অযুগ্ম অংকীয়াৰ যোগফলটোৰ গুণিতক কুৱেশ্যন নম্বৰ 2 এ সমাধান সদায় সঁচা কিয়নো 3 + 5 = 8 5 + 7 = 12 সংখ্যা সদায় 2 ৰে বিভাজ্য অৰ্থাৎ 2 ৰে গুণিতক হয় কুৱেশ্যন নম্বৰ বি দুটা যুগ্ম সংখ্যাৰ যোগফল 5 ৰ গুণিতক এইটো দুটা যুগ্ম সংখ্যা হ'ব লাগিব এইটো কি হয় কুৱেশ্যন নম্বৰ বি সদায় সঁচা নহয় কিয়নো 2 + 4 = 6 4 + 6 = 10 6 + 8 = 14 ইয়াত 2 + 4 = 6 6 + 8 = 14 5 ৰ গুণিতক নহয় কিন্তু 4 + 6 = 10 5 ৰ গুণিতক এইটো 5 ৰ গুণিতক হয় 10 to 5 ৰ গুণিতক হয় কাৰণ 6 আৰু 4 প্লাস কৰি 10 হ'ব 10 to 5 ৰ গুণিতক হয় কুৱেশ্যন নম্বৰ সি দুটা অযুগ্ম সংখ্যাৰ যোগফল 6 গুণিতক এইটো কি হ'ব এইটো হ'ব সিটো অসা হয় সঁচা নহয় কিয়নো 3 + 5 = 8 5 + 7 = 12 7 + 9 = 16 ইয়াত 3 + 5 = 8 7 + 9 = 16 6 ৰ গুণিতক নহয় কিন্তু 5 + 7 = 12 এইটো কি হ'ব 6 ৰ গুণিতক হয় ওপৰৰ প্ৰতিটো উক্তি সদায় সঁচা কেতিয়াবা সঁচা নে কেতিয়াবা সঁচা নহয় উলিওৱা উদাহৰণ দিয়া কুৱেশ্যন নম্বৰ 3 যদি এটা সংখ্যা তেনেৰে বিভাজ্য তেন্তে এই সংখ্যাটো 5 আৰু 2 ৰ উভয়ে বিভাজ্য হ'বনে তোমাৰ অহাৰী সাপেক্ষে যুক্তি দৰ্শোৱা কুৱেশ্যন নম্বৰ 3 সমাধান শূন্যৰে শেষ হোৱা সংখ্যাবোৰ তেনেৰে বিভাজ্য আকৌ শূন্যৰে শেষ হোৱা সংখ্যাবোৰ 5 আৰু 2 ৰে বিভাজ্য হয় গতিকে তেনেৰে বিভাজ্য হোৱা সংখ্যাবোৰ 5 আৰু 2 ৰে বিভাজ্য হ'ব কুৱেশ্যন নম্বৰ 4 ৰাজেশে 2 3 4 8 0 অংকটো 2 4 5 8 আৰু তেনেৰে প্ৰত্যেকৰে বিভাজ্য হয়নে পৰীক্ষা কৰিবলৈ কোৱা হলে কিন্তু তেওঁক ইহঁতৰ ভিতৰত মাত্ৰ দুটা সংখ্যাৰে 2 3 4 8 0 সংখ্যাটো বিভাজ্য হয়নে পৰীক্ষা কৰিব পাৰিব আৰু তাৰে পৰা তেওঁক ইহঁতৰ প্ৰত্যেকৰে বিভাজ্য হয় বুলি ক'ব পাৰিব লাগিব তেওঁ নিৰ্বাচন কৰিব লগা সংখ্যা দুটা কি হ'ব এইটো হ'ব 8 আৰু 10 হ'ব 8 আৰু 10 টো এইটো কি 8 আৰু 10 প্ৰত্যেকৰে বিভাজ্য হয় তাৰপিছত কুৱেশ্যন নম্বৰ 5 তলৰ কোনবোৰ সংখ্যা 2 4 5 8 আৰু 10 ৰে প্ৰত্যেকৰে বিভাজ্য হয় এইটো হ'ব 6402 9002 আৰু 1645160 কেইটা 2 4 5 8 আৰু 10 ৰে বিভাজ্য হয় কুৱেশ্যন নম্বৰ 6 তলৰ প্ৰতিটো সংখ্যা 10 2 to 5 3 to 2 ৰে হৰণ কৰিলে পোৱা ভাগশেষবোৰ উলিওৱা এইটো 89 174 299 590 1254 3451 এইটো হ'ব 89 174 299 590 1254 3451 এইটো 10 ৰে বিভাজ্য 10 ৰে হৰণ কৰিলে এইটো 89 টো কিমানেৰে যাব 10 8 গুণ 89 টো তলৰ আহিব আকৌ 174 টো 10 গুণে 10 74 তাৰপিছত 10 7 গুণ 70 পৰটো বাকি থাকিব আকৌ 299 টো 10 ৰে বিভাজ্য হলে ইয়াত কি হ'ব 10 ৰে বিভাজ্য 10 2 গুণ 20 তাৰপিছত 99 টো তলৰ আহিব 10 9 গুণ 90 হ'ব ইয়াত কি হ'ব 9 টো বাকি থাকিব এইটো 9 টো বাকি থাকিব তাৰপিছত আকৌ 519 টো 519 টো এনেকৈ 2 ৰে হৰণ 519 তেনেৰে হৰণ কৰিব লাগিব 5 9 গুণ 50 আকৌ 90 টো তলৰ আহিব তাৰপিছত 10 9 গুণ 90 হ'ব ভাগশেষটো কি হ'ব ভাগশেষটো 0 হয় আমি এনেকা কৰিব লাগিব এইটোকে আমি 5 ৰে হৰণ কৰিলে আমি 89 টো 5 ৰে হৰণ কৰিলে বাকি কি হ'ব 4 থাকিব আকৌ 174 টো হৰণ কৰিব লাগিব 5 ৰে কিমান ভাগশেষ হ'ব 4 হ'ব আকৌ এইটো কিমান বাকি থাকিব 4 হ'ব এইটো 0 হ'ব তাৰপিছত এইটো কি হ'ব এইটো 4 হ'ব তাৰপিছত এইটো 1 হ'ব আমি এনেকা কৰিব লাগিব ইয়াত কেইটা 6টা আছে এই 6টা আমি কৰিব লাগিব তাৰপিছত এতিয়া আমি 2 ৰে হৰণ কৰিলে কি পাব 2
2 ৰে হৰণ কৰিলে কি হ'ব ইয়াত 1 হ'ব বাকি বাকহেক 1 হ'ব 89 টো 2 ৰে হৰণ কৰিলে ইয়াত কি হ'ব 4 দুগুণ 8 হ'ব তাৰপিছত 9 4 দুগুণ 8 হ'ব বাকহেক 1 হ'ব তাৰপিছত 174 টো কিমান হ'ব 0 হ'ব তাৰপিছত 1 হ'ব 0 তাৰপিছত 0 তাৰপিছত এইটো হৰণ কৰিলে 1 হ'ব এটোৱে হ'ব এনসাৰটো Question number 7 এটা অধিবৰ্ষ চাৰিগুণিত কিন্তু হপ্তিকা বুজোৱা বছৰবোৰৰ ক্ষেত্ৰত যেনে 100 200 1000 2000 ইত্যাদি 400 ৰে বিভাজ্য হলে অধিবৰ্ষ হয় এতিয়া তাৰ তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া তোমাৰ জন্ম বৰ্ষটো লিখা আৰু এইটো অধিবৰ্ষ হয়নে পৰীক্ষা কৰা এটো হ'ব মোৰ জন্মবৰ্ষ 2012 এই বৰ্ষটো সম্পূৰ্ণৰূপে 4 ৰে বিভাজ্য হয় এই কাৰণে আমি 2012 বৰ্ষটো অধিবৰ্ষ হ'ব এটো 2012 টোক আমি 4 ৰে হৰণ কৰিলে 4 5 গুণ 20 শূন্য ইয়াত 12 টো আহিব তাৰপিছত ইয়াত কি হ'ব 4 3 গুণ ইয়াত কি হ'ব 12 হ'ব এটো কি হ'ব অধিবৰ্ষ হয় 4 ৰে বিভাজ্য হয় Question number B তোমাৰ জন্মবৰ্ষৰ পৰা এতিয়ালৈ কোন কেইটা বছৰ অধিবৰ্ষ Question number B টো কিমান হ'ব 2016 তাৰপিছত 2020 তাৰপিছত 2024 এই কেইটা কি হ'ব অধিবৰ্ষ হয় Question number C 2004 ৰ পৰা 2084 লৈকে কেইটা অধিবৰ্ষ আছে সিৰ উত্তৰটো 2004 ৰ পৰা 2084 লৈকে অধিবৰ্ষটো কি হ'ব 2004 2008 2000 ইয়াত কি হ'ব 2012 2016 তাৰপিছত 2020 হ'ব 2024 তাৰপিছত 2028 তাৰপিছত কি হ'ব 2030 হ'ব আদি হ'ব ইত্যাদি হ'ব আৰু 2084 লৈকে আৰু আছে এটোৱে হ'ব 5.8 ৰ প্ৰশ্নৰ উত্তৰটো